নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কোভিডত কিমানজন লোক আক্ৰান্ত হৈছে আৰু কিমানজন লোকে মৃত্যু খবৰ দিবলগীয়া হৈছে সম্পূৰ্ণ আজি দিনটো তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি লকডাউন আৰু আনলক নিৰ্ণয় কৰা হয় আৰু তাৰ লগতে কৈছে যে আজিৰ দিনটো ৰাজ্যত কোভিডৰ পজিটিভিটি হাৰ 2% ওপৰলৈ গতি কৰাৰ কথাই ৰাজ্যৰ কোভিড পৰিস্থিতি পুনৰ অনিয়মিত ইতিমধ্যে হোৱাৰ আশংকাই প্ৰকাশ কৰিছে আৰু আজিৰ দিনটো ৰাজ্যখনৰ কোভিডৰ 20গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিন্তু ইয়াত কৈছে বিগত 24 ঘণ্টা ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 1213গৰাকী লোকৰ আৰু এই সময়ছোৱাত 53,000হে মাত্ৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ অফিচিয়েল একাউণ্টত এইদৰে স্পষ্টভাৱে ঘোষণা কৰিছে আৰু কামৰূপ মেট্ৰত 24 ঘণ্টাত আক্ৰান্ত হৈছে 140গৰাকী লোকৰ আৰু কোভিডৰ পজিটিভিটি হাৰ 2.25%লৈ বৃদ্ধি পাইছে আৰু এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 94.5 ইতিমধ্যে 56%। এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে কিয়নো এই এদিনতে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত ধন জমা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত আজি মুকলি কৰিছে 167 কোটি টকাৰ ধন আৰু অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন আঁচনিৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলে লাভ কৰিব এই আঁচনি ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টভাৱে জনাইছে সংবাদ মেলত আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ কিয়নো হিমন্ত বিশ্ব চৰকাৰে মুকলি কৰিলে অৰুণোদয় আঁচনিৰ ধন আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে 167.78 কোটি টকা মুকলি কৰিছে ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুকলি কৰা হৈছে এই বৃহৎ ধনৰাশি সাধাৰণ লোকৰ বেংক একাউণ্টত দিবৰ বাবে আৰু এই স্পষ্ট ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে আৰু এই ধন আপোনাৰ বেংক একাউণ্টত সোমাব এঘৰ দুঘৰ নহয় উপকৃত হ'ব অসমৰ 17 লাখ দৰিদ্ৰ পৰিয়ালৰ বেংক একাউণ্টত সোমাব এই ধন আৰু বিভিন্ন আঁচনিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে আৰু এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো পোনপ্ৰথমবাৰৰ বাবে বহু দিনৰ মূৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মেল সম্বোধন কৰি নতুন অসমৰ SOP সন্দৰ্ভত ইতিমধ্যে স্পষ্ট কৰি দিছে অসমৰ SOP ইতিমধ্যে প্ৰকাশ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনালে এই নতুন SOP সন্দৰ্ভত কিয়নো কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত অব্যাহত থকা নিষেধাজ্ঞা সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু ৰাজ্যত চলি থকা নিষেধাজ্ঞা সম্পৰ্কত ইতিমধ্যে আজি 5 জুলাইত আৰু নতুন SOP প্ৰকাশ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে যোৱাকালি ইতিমধ্যে 2300 কোভিড কেছ আছে আৰু ইয়াৰে 600 কেৱল গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা আহিছে আৰু এই দুখন জিলাক বাদ দি লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় জিলাত যদি আক্ৰান্তৰ সংখ্যা কমি যায় তেন্তে অসমত কোভিড নিয়ন্ত্ৰণধীন হ'ব বুলি ইতিমধ্যে ক'ব পাৰি কিন্তু নতুন SOP সম্পৰ্কত ইতিমধ্যে আজি হ'বলগীয়া বৈঠকতে সংক্ৰমণ অধিক হৈ থকা জিলাকেইখনক লৈ কঠোৰ নীতি গ্ৰহণৰ ইংগিত দিছে আৰু ইফালে আক্ৰান্তৰ সংখ্যা আৰোগ্য লাভ কৰাৰ সংখ্যা অসমত বেছি বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰিছে আৰু বাকী সকলো আনলক হ'ব কিন্তু অসমৰ কেইবাখনো জিলাত হ'ব সম্পূৰ্ণ লকডাউন কিয়নো এইকেইখন জিলাত লকডাউন দিলে সমগ্ৰ অসম নিয়ন্ত্ৰণ হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজি 5 জিলাত 5 জুলাইত নতুন যি SOP ইতিমধ্যে আজিৰ পৰা লাগু হ'ব এই SOPত এইসমূহ জিলাত ইতিমধ্যে সম্পূৰ্ণ লকডাউন কৰি দিয়া হ'ব এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে এই মুহূৰ্তত কিয়নো ৰাজ্য চৰকাৰে ইতিমধ্যে মুকলি কৰিছে SOP আৰু এই SOPখনত সকলো তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কিন্তু প্ৰথমতে এটা খবৰ আহি পৰিছে যে ৰাজ্যৰ বহুকেইখন গ্ৰামাঞ্চলত ইতিমধ্যে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি হৈছে কৰোনাৰ আৰু ইতিমধ্যে যোৰহাটৰ ইতিমধ্যে কেইবাখনো গাঁৱত 80জনকৈ লোকৰ মাত্ৰ এখন গাঁৱতে আক্ৰান্ত হৈছে 80-90জন লোকৰ পজিটিভিটি আৰু সকলোতকৈ ভয়ংকৰ কথাটো হৈছে যে সমগ্ৰ অসমৰ গাঁৱে গাঁৱে দ্ৰুতগতিত সংক্ৰমণ কৰোনাৰ আৰু তাৰ লগতে আনখন জিলা গাঁৱত ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে আৰু আজিৰ পৰা ৰাজ্যৰ গ্ৰামাঞ্চল দ্ৰুতগতিত ইতিমধ্যে বৃদ্ধিৰ ফলত ৰাজ্যৰ বিভিন্ন গাঁও অঞ্চলত ইতিমধ্যে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ গ্ৰামাঞ্চল দ্ৰুতগতিত সংক্ৰমণ হৈছে কৰোনাৰ কিয়নো যোৰহাট আৰু টিয়কৰ এখন গাঁৱতে 80জনকৈ লোকৰ দেহত ধৰা পৰিছে আৰু প্ৰত্যেকখন গাঁৱতে 80-90জন লোকৰ দেহত কোভিডৰ পজিটিভিটি ইতিমধ্যে ধৰা পৰিছে তাক লৈ ইতিমধ্যে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কোভিড নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে কেইবাখনো ইতিমধ্যে গাঁৱত শতাধিক গাঁৱত ইতিমধ্যে হৈছে কৰোনা সংক্ৰমণ আৰু তাৰে ইতিমধ্যে 8ৰ পৰা 16খন গাঁৱৰ ভিতৰত সম্পূৰ্ণ লকডাউন দিয়া হ'ব আজিৰ পৰা
আৰু ইতিমধ্যে আজি পুৱাই আক্ৰান্তৰ অঞ্চলৰ কোভিড পৰিস্থিতি ইতিমধ্যে বুজ ল'বলৈ উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষৰ। এই মুহূৰ্তত আজি দিনটোৰ আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো স্বাধীনতাৰ কালৰ পৰা প্ৰথমবাৰৰ বাবে দৃশ্য দেখা গৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে। কিন্তু অসমৰ মুছলমান সকলো সমস্যা সমাধান কৰিব খোজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া মুছলমান আৰু পূৰ্বাংগীয় মুছলমান দুটা ভাগত ভাগ কৰি পৃথকে পৃথকে সমস্যা সমাধান কৰিব হিমন্ত চৰকাৰে। শিক্ষা, মহিলা সবলীকৰণৰ পৰা জনসংখ্যা বিস্ফোৰণলৈকে সকলো সমস্যা সমাধান কৰিবলৈ 8টা গোট গঠন কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু আজি 150জন বুদ্ধিজীৱী মুছলমান সৈতে ইতিমধ্যে মিলিত হৈছে বৈঠকত। তাৰ লগতে কৈছে অসমৰ মুছলমান সমাজৰ সমস্যা সমাধানৰ বাবে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু অসমীয়া মুছলমান সমাজৰ 150গৰাকী প্ৰতিনিধিৰে আলোচনা আজি, কিয়নো ইয়াত কৈছে সাংস্কৃতিক, স্বাস্থ্য, শিক্ষা, জনসংখ্যা সমস্যা সমাধানৰ বাবে আলোচনা। আৰু আজি মুখ্যমন্ত্ৰী ইতিমধ্যে বাসভৱনৰ 150গৰাকী বুদ্ধিজীৱীয়ে জনসংখ্যা বিস্ফোৰণৰ বৃহৎ সমস্যা বুলি গণ্য কৰিছে। আৰু অহা 5 বছৰৰ মুছলমানসকলৰ সমস্যা সমাধান কৰিব হিমন্ত চৰকাৰে। আৰু ইতিমধ্যে ইয়াৰ বাবে 8টাকৈ গোট গঠন কৰা হ'ব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই গোটসমূহে 3 মাহ কাম কৰিব লাগিব আৰু তাৰপিছত এই গোটেই ৰিপৰ্ট দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত। আৰু সেয়েহে আজি খিলঞ্জীয়া মুছলমানৰ সৈতে আলোচনা কৰিলে হিমন্ত। পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো এতিয়া আৰু আগৰ দিন নাই। এটা ভাল খবৰ দিছে ৰাজ্য চৰকাৰে, কিয়নো ভাল খবৰ, ড্ৰাইভিং লাইচেঞ্চো লাভ কৰিবলৈ দিব নালাগে ড্ৰাইভিং টেষ্ট। জুলাইৰ পৰা বহুকেইটা নিয়ম ইতিমধ্যে সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ৰাজ্যৰ গাড়ী চলাচলৰ ক্ষেত্ৰত বহুকেইটা নিয়ম ইতিমধ্যে সিদ্ধান্ত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু প্ৰশাসনে গাড়ী চলাচলৰ ক্ষেত্ৰত কি নিয়ম জাৰি কৰিছে ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰকে ধৰি সকলো জনাইছোঁ। কিয়নো যদি আপুনি ড্ৰাইভিং লাইচেঞ্চৰ বাবে ইতিমধ্যে আবেদন কৰিব বিচাৰে, তেন্তে এতিয়াৰ পৰা ইয়াৰ বাবে আপুনি ড্ৰাইভিং পৰীক্ষা কৰাৰ প্ৰয়োজন নহ'ব। আৰু কাৰণ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় অহা 1 জুলাইৰ পৰা ইতিমধ্যে ড্ৰাইভিং লাইচেঞ্চৰ লগত জড়িত বহুকেইটা নিয়ম পৰিৱৰ্তন কৰিছে। আৰু ইয়াৰ ফলস্বৰূপে আপুনি RTO লৈ গৈ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা দিয়াৰ প্ৰয়োজন নহ'ব। স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভিং প্ৰশিক্ষণ চেণ্টাৰৰ পৰা হ'ব লাগিব প্ৰশিক্ষণ। আৰু মত নিয়ম অনুসৰি যদি আপুনি কোনো স্বীকৃতি ড্ৰাইভিং কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈছে, তেন্তে আপুনি ড্ৰাইভিং লাইচেঞ্চৰ বাবে RTO লৈ গৈ টেষ্ট দিয়াৰ প্ৰয়োজন নাই। চৰকাৰে শেহতীয়াকৈ ৰাজ্য অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰবোৰক স্বীকৃতি দিয়া আৰম্ভ কৰিছে, য'ত আপুনি সহজে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন শিকিব পাৰে। আৰু কিমান দিনীয়া হ'ব এই প্ৰশিক্ষণ? আৰু স্পষ্টভাৱে কৈছে যে নতুন নিয়ম অনুসৰি ইতিমধ্যে আপুনি ড্ৰাইভিং লাইচেঞ্চৰ চেণ্টাৰৰ তুলনাভাৱে পাতল ইতিমধ্যে মটৰ বাহন পাঠ্যক্ৰমৰ বাবে সপ্তাহত 29 ঘণ্টা গাড়ী চলাব লাগিব। আৰু ইয়াৰ লগতে 28 দিনত আপুনি ড্ৰাইভিং শিকিব লাগিব। যদি ড্ৰাইভিং চেণ্টাৰে আপোনাক উত্তীৰ্ণ কৰাই দিয়ে, তেন্তে পিছত আপুনি ড্ৰাইভিং লাইচেঞ্চৰ বাবে কোনো পৰীক্ষা ল'ব নালাগিব। লগতে গধুৰ মটৰ বাহন অৰ্থাৎ গধুৰ বাহন চলাবলৈ শিকাৰ ম্যাদ 6 সপ্তাহত ইতিমধ্যে 38 ঘণ্টা। আৰু এনেদৰে আপুনি এতিয়াৰ পৰা আগৰ দিন নাই যে আপুনি RTO অফিচত গৈ ইতিমধ্যে আপুনি ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা দিব লাগিব। আপুনি নিজাববীয়াকৈ আপুনি নিজৰ চাৰ্টিফিকেট গৈ লৈ যাব পাৰিব আপুনি প্ৰাইভেট ইতিমধ্যে চেণ্টাৰৰ পৰা। আৰু তাৰপিছতে আপুনি তাত গৈ কোনো পৰীক্ষাৰ অৱতীৰ্ণ হ'ব নালাগে আৰু ডাইৰেক্ট আপুনি ড্ৰাইভিং লাইচেঞ্চ এখন আপুনি লাভ কৰিব সক্ষম হ'ব। আৰু এতিয়াৰ পৰা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে, নিৰ্দেশ জাৰি কৰিছে। তাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ ভয়ানক খবৰ এটা মুকলি হৈ আহিছে, কিয়নো যিটো সময়ত ক'ভিডৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, হাজাৰ হাজাৰ লাখ লাখ লোক মৃত্যুমুখত পৰিছে, লকডাউন হৈছে, সকলো বন্ধ হৈছে আৰু সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ হৈ পৰিছে। কিন্তু সেই সময়তে মৰিয়নিৰ বিজেপিত যোগদান সমাৰোহ ক'ভিড প্ৰট'কল ভংগৰ অভিযোগ উত্থাপন হৈছে, কিয়নো হাজাৰ হাজাৰ লোকৰ বিজেপিত যোগদান সমাৰোহ পাতিছে ৰূপজ্যোতি কুৰ্মীয়ে। আৰু যোৰহাট জিলা ক'ভিড সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ সকলো ৰাজহুৱা সভা সমিতিক কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু জিলাখনত ক'ভিডৰ সংক্ৰমণ ৰোধ নোহোৱাত লকডাউন ঘোষণা কৰাৰ চিন্তা চৰ্চা কৰিছিল জিলা প্ৰশাসনে। কিন্তু এনে এক জটিল সময়ত খুদ সাহসীয় চৰকাৰ মন্ত্ৰী বিধায়কে মৰিয়নিত অনুষ্ঠিত কৰিলে বিজেপিৰ যোগদান সমাৰোহ। আৰু এই যোগদান সমাৰোহত মৰিয়নি কংগ্ৰেছৰ দখলত থকা 2খন জিলা আৰু 5খন পঞ্চায়তৰ প্ৰতিনিধিসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আৰু ইয়াৰ উপৰিও মৰিয়নিৰ বহুকেইগৰাকী যুৱ কংগ্ৰেছেও আজি গেৰুৱা বসন পিন্ধে। কিন্তু এই যোগদান সমাৰোহ আয়োজন কৰি সমালোচনাৰ সন্মুখীন হৈছে বিজেপি, কিন্তু বিজেপিয়ে ক'ভিডৰ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ছ'চিয়েল মিডিয়াতো ব্যাপক সমালোচনা হৈছে সাহসীয় দল বিজেপি।